এটা ডাঙৰ অট্টালিকাত অকলে থাকি নহয়, এটা সৰু ঘৰত সকলোৱে একেলগ হৈ থাকিহে জীৱনৰ সুখ পোৱা যায়। নমস্কাৰ, মই নয়নতাই এটা সৰু ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। এই ভিডিঅ'টো আছিলে জানুৱাৰী মানৰে। আমি সকলোৱে লগ হৈ খামটিঘাটলৈ পিকনিক কৰিব গৈছিলোঁ। কুহিয়ে জনা হোৱাৰ পৰা পিকনিক গৈয়ে পোৱা নাই, সেইকাৰণে ভাবিলোঁ সকলোৱে একেলগ হৈ তাইক পিকনিকলৈ লৈ যাওঁ, তাইও বুজি পাওক পিকনিক কি। আৰু আমি গৈ পালোঁ খামটিঘাট। তাত সকলোৱে বহিলোঁ আৰু ব্ৰেকফাষ্ট কৰিলোঁ। আমি ঘৰৰ পৰা বেছিভাগ প্ৰিপেৰেশ্যন কৰিয়ে লৈ গৈছোঁ। প্ৰিপেৰেশ্যন কৰি লোৱা মানে কি, আচলতে মাংস বনাই লৈ গৈছোঁ, ভাত বনাই লৈ গৈছোঁ, চাহ বনাই লৈ গৈছোঁ, এনেদৰে সকলো। খালি তাত অকল হাঁহ মাংসখিনি ভাইটিয়ে ৰান্ধিছে, সেইখিনি যোগাৰ লৈ যোৱা হৈছে। আৰু অলপ ব্ৰইলাৰ চিকেন মেৰিনেট কৰি লৈ গৈছিলোঁ তাত, যাতে আমি পুৰি খাব পাৰোঁ। আৰু তাৰ পৰিৱেশটো ইমান ধুনীয়া, কি ক'ম। আৰু সেইদিনাখন মানুহো বেছি নাই, আমি যিহেতু অকণমান খোলা বাৰত গৈছিলোঁ, আৰু বহুত বেছি ভিৰ থাকিলেও ভাল নালাগে। আৰু ইয়াৰ পৰিৱেশটো বহুত বেছি ধুনীয়া। আৰু সেইদিনাখন বতৰো ভাল কৰিছে, বহুত গৰমো নাই আৰু বহুত ঠাণ্ডাও নাই, ৰ'দটো ধুনীয়াকৈ ওলাইছে। আৰু তাত গৈ কুহি একদম ক'ব নোৱাৰা হৈ গৈছে ফূৰ্তিতে, ইমানেই বেছি ভাল পাইছে, ইমান মুকলি। কিন্তু নৈৰ কাষলৈ গ'লে এটা বস্তু ভয়, আৰু সৰু ল'ৰা ছোৱালীৰ লগত থাকিলে চাই থাকিবলগীয়া হয়। কিন্তু বহুত মানে মনটো ভাল লাগে আচলতে এনেকৈ গ'লে। সদায় একেখিনি কামেই কৰি থাকোঁ, স্কুল যোৱা, অফিচ যোৱা, গতিকে এনেকৈ পৰিয়ালৰ লগত একেলগ হৈ অলপ সময় পাৰ কৰিলে বহুত বেছি ভাল লাগে। কিন্তু আমাৰ মহিলাসকলৰ এটাই অসুবিধা যে আমি ক'ৰবালৈ ওলাই গ'লেও কিন্তু ঘৰত একেখিনি কামকে সদায় কৰিবই লাগিব। ঘৰত থকা মানুহবোৰৰ কাৰণে ৰান্ধি বাঢ়ি খুৱাই বাই থৈ যাব লাগিব, আকৌ খোৱা বোৱা যোগাৰ কৰিব লাগিব। আমি যিমানেই বাহিৰত খাবলৈ নাযাওঁ, সেইখিনি আমাৰ মানে কৰ্তব্য আৰু কৰিবই লাগিব মানে। এয়া কুহিয়ে পূৰা খেলিছে, একদম বালি পাই ক'ব নোৱাৰা হৈ গৈছে। তাই একদম খেলা বস্তু ঘৰৰ পৰাই লৈ গৈছে আৰু খুব খেলিছে বালিৰে। সৰু ল'ৰা ছোৱালীবোৰে এনেদৰে মুকলি ঠাইত খেলিবলৈ পাই বহুত বেছি ভাল পায়, যিহেতু ৰুমৰ ভিতৰতে অনবৰত আবদ্ধ হৈ থাকে। আৰু আমি দুজনী গান লগাই পূৰা নাচাত লাগিছোঁ, যিহেতু বনোৱা ঝামেলা নাই আমাৰ, কাৰণ ঘৰতে গোটেইখিনি ৰেডি কৰি অনা হৈছে। দুয়োজনীয়ে লগ হৈ কামবোৰ ভগাই লৈছিলোঁ, আৰু ভগাই লোৱাৰ কাৰণে সহজ হ'ল। দুটা বেলেগ বেলেগ মানে বস্তু ৰান্ধি আনিছোঁ, গতিকে সুবিধা হৈছে। আৰু মাংস বনাবৰ বাবেও গোটেইখিনি তাই ধুনীয়াকৈ পেষ্ট বনাই মেলি আনিছে ঘৰতে, সেইকাৰণে ইজি হৈছে। আৰু পৰিৱেশটো চাওক না, ইমান বেছি ধুনীয়া নহয়। এনেকুৱা ঠাইত সঁচাকৈ বহুত বেছি ভাল লাগে। আৰু আমাৰ খাই বৈ আজৰি হ'লোঁ, আৰু মই ধুনীয়াকৈ ক্লিপ এটা লৈ দিছোঁ বাপেক, মাক আৰু জীয়েকৰ, আমাৰ পঢ়িলোঁ। আৰু এয়া চাওকচোন, ইমান ধুনীয়া লাগিছে সেই সময়কণ, সঁচাকৈ প্ৰকৃতিৰ আগত বাকী সকলো ফেল।